অসমৰ সকলো ৰাইজে জনা উচিত, সকলো ৰাইজে দেখা উচিত যে খিলঞ্জীয়া মানুহৰ ঘৰ কি ধৰণে চকুৰ সন্মুখত এনেকে গুচি গৈছে বান আৰু গৰাখহনীয়াত। চৰকাৰ আৰু অসমৰ জলসম্পদ বিভাগ যে এটা আছে এইটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি তাৰ জ্বলন্ত উদাহৰণ আপোনালোকে নিজে দেখিছে। আৰু 90 চনৰ পৰা আজি 2025 চনলৈকে যে ইমান দীঘলীয়া কাৰ্যকাল এটা সময় এটাত বিভিন্ন চৰকাৰ আহিলে, AGP আহিলে, কংগ্ৰেছ আহিলে, দেখা উচিত যে খিলঞ্জীয়া মানুহৰ ঘৰ কি ধৰণে চকুৰ সন্মুখত এনেকে গুচি গৈছে বান আৰু গৰাখহনীয়াত। খিলঞ্জীয়া মানুহৰ পৰিয়াল, খিলঞ্জীয়া মানুহৰ গাঁও কি ধৰণে চকুৰ সন্মুখত গৈছে অসমৰ সকলো ৰাইজে দেখা উচিত। আৰু এতিয়া কথাটো হ'ল যে আমাৰ চৰকাৰখনলৈ খিলঞ্জীয়া মানুহৰ ঘৰ, নিজৰ আপোন ঘৰখন এই ধৰণে দিন দুপৰত এই ধৰণে বান আৰু গৰাখহনীয়াত গুচি গৈছে, কিন্তু অসম চৰকাৰে দেখা নাই। তাতকৈ আৰু দুখৰ কথা আৰু কিবা থাকিব পাৰে নেকি? এতিয়া আমাৰ অসম চৰকাৰলৈ প্ৰশ্ন, কালি এজন আমি মেধাৱী ছাত্ৰক হেৰুৱালো। তেওঁ নিজৰ ঘৰখন চলাবৰ কাৰণে ইয়াত হাজিৰা কাম কৰিছিল, হাজিৰা কাম কৰি ঘৰলৈ গুচি যাওঁতে নদীত উটি গৈছে। আৰু এই ধৰণে কিমান মেধাৱী ছাত্ৰক হেৰুৱালে অসম চৰকাৰে বান আৰু গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই ধৰণে কিমানজন খিলঞ্জীয়া মানুহ মৃত্যু মুখত পৰিলে অসম চৰকাৰে হাৰ পাব। কিমানখন ঘৰ, খিলঞ্জীয়া মানুহৰ ঘৰ তেওঁলোকে এই ধৰণৰ নদীত গুচি গলে অসম চৰকাৰে হাৰ পাব। আৰু কিমানখন গাঁও খিলঞ্জীয়া মানুহৰ গুচি গলে অসম চৰকাৰে হাৰ পাব। ইতিমধ্যে 20খনতকৈ অধিক খিলঞ্জীয়া মানুহৰ গাঁও গুচি গৈছে। 3000টা পৰিয়াল আমি অঘৰী জীৱন যাপন কৰিছো। এই গোটেই কথাখিনি আমি বাৰম্বাৰ অসম চৰকাৰক কোৱাৰ পিছতো অসম চৰকাৰে কিন্তু বুজা নাই। আৰু এই সমষ্টিটো আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ, প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ সকলোৱে শ্ৰদ্ধাৰ খিলঞ্জীয়া মানুহ, খিলঞ্জীয়া জাতীয় নায়ক আমাৰ সৰ্বানন্দ সোণোৱাল মহোদয় আছে। আমি তেখেতলৈ কাতৰ অনুৰোধ, বিনম্ৰ অনুৰোধ, তেখেতে যাতে এই কথাটো উপলব্ধি কৰে, আমাৰ মনৰ বেদনাখিনি যাতে উপলব্ধি কৰে, খিলঞ্জীয়া মানুহৰ মনৰ কথাখিনি যাতে উপলব্ধি কৰে। তেওঁলোকে চকুৰ সন্মুখত গুচি যোৱা আপোন ঘৰখনৰ মানুহখিনি মনৰ অনুভৱ, মনৰ বেদনা, মনৰ আৱেগ এই কথাখিনি যাতে বুজি পায়, এই কথাখিনিৰ কাৰণে অনুৰোধ জনাইছো। আৰু স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা যিদিনাখনে খিলঞ্জীয়া মানুহৰ এই বেদনাৰ জুইয়ে ৰাজপথ পাব, তেতিয়া কিন্তু দিল্লী, দিছপুৰে IC ৰুমত বহি থাকিবৰ কাৰণে কিন্তু সময় নাপাব। এই কথাখিনি কিন্তু আমি স্পষ্টকৈ কৈছো। আজি তাৰ জ্বলন্ত উদাহৰণ আপোনালোকে নিজে দেখিছে। আৰু আমি স্বচকুৰে দেখিছো যে কৌদুগী অঞ্চলৰ গুৱাহাটী গাঁৱৰ যি এই অঞ্চলটো যি বান গৰাখহনীয়া, প্ৰতি বছৰে বান গৰাখহনীয়া ইয়াৰ প্ৰতি বছৰে ইয়াৰ গাঁও মানুহৰ মানে জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি স্বৰূপ কঢ়িয়াই আনিছে। প্ৰতি বছৰে গাঁও এখনকৈ গাঁও ইয়াৰ পৰা উচন হৈ গৈছে, ভেটি উচন হৈছে। গতিকে আমি সদৌ ছাত্ৰ সন্থা আমি বিভিন্ন সময়ত কৈ আছো যে অসমৰ বান গৰা সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি এই সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত দাবী জনাই আহিছো, আমি বিভিন্ন সময়ত কাৰ্যসূচী গ্ৰহণ কৰি আহিছো। আৰু ইয়াৰ পৰা আমি স্পষ্টভাৱে অসমৰ জলসম্পদ বিভাগক তথা অসম চৰকাৰক জনাব বিচাৰিছো যে অতি শীঘ্ৰে এই কৌদুগী অঞ্চলৰ এই বান গৰাখহনীয়াটোক বিজ্ঞানসন্মতভাৱে, বাস্তৱসন্মতভাৱে তেখেতসকলে স্থায়ী সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছো। প্ৰতি বছৰে ইয়াৰ পৰা পশুধন নিধন হৈছে, ইয়াৰ পৰা বিভিন্ন ধৰণৰ ঘৰ বাৰী উটি গৈছে। গতিকে এই অঞ্চলক সকাহ দিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছো। আৰু জলসম্পদ বিভাগক তেখেতসকলক আমি ক'ব বিচাৰিছো অতি শীঘ্ৰে তেখেতসকলে এই অঞ্চলৰ জনসাধাৰণৰ জীৱন নিৰাপত্তা আৰু সম্পত্তি সুনিশ্চিত কৰিবৰ কাৰণে আমি তেখেতসকলক দাবী জনাইছো। পশুধনক আমি নিৰাপত্তা দিবৰ কাৰণে আমি দাবী জনাইছো। লগতে আমি তেখেতসকলক ক'ব বিচাৰিছো, অসম চৰকাৰক ক'ব বিচাৰিছো, তেখেতসকলে কেৱল হিতাধিকাৰী সৃষ্টি কৰি ভোটৰ অংকত থাকি তেখেতসকলে অকল নিজৰ মুনাফা সৃষ্টি কৰিবৰ কাৰণে বা মুনাফা লাভৰ কাৰণে তেখেতসকলে ব্যস্ত নাথাকি অসমৰ জনসাধাৰণৰ কাৰণে তেখেতসকলে কাম কৰক। অসমৰ এই বান গৰাখহনীয়া কবলত থকা ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে আমি সদৌ ছাত্ৰ সন্থা আজি ইয়াৰ পৰা দাবী জনাইছো। বৰ্তমান পৰিৱেশটো দেখি অতি দুখ লাগিছে। আচলতে খিলঞ্জীয়া মানুহ থকা এখন ৰাজহ গাঁও, প্ৰায় 20খনমান গাঁওটো 90 চনৰ পৰা আজিলৈকে নাইকিয়া হলেই। 90 চনৰ পৰা আজি 2025 চনলৈকে যে ইমান দীঘলীয়া কাৰ্যকাল এটা সময় এটাত বিভিন্ন চৰকাৰ আহিলে, AGP আহিলে, কংগ্ৰেছ আহিলে, BJP আহিলে, সকলোৱে শাসনষ্টাত দিন পাৰ কৰিলে, কেৱল ৰাজনীতি কৰিলে। বানপানী সমস্যালৈ কেৱল ৰাজনীতি কৰিলে, কৈদগীবাসী ৰাইজলৈ আৱেগক তেওঁলোকে খেলিলে। এই বিষয়টো আপোনালোকে চাওক। যদি ইয়াত আমাৰ সমস্যাবোৰ সমাধান নকৰে, খিলঞ্জীয়া ভূমিপুত্ৰসকলক আমি বাৰে বাৰে কৈছো, যিসকলক যি সময়ত বানত গ'ল তেওঁলোকক সংস্থাপন দিব লাগিব। লগতে ইয়াত বিজ্ঞানসন্মতভাৱে ব্যৱস্থা কৰিব লাগিব। আপোনালোকে দেখিছে তেওঁলোকে বিহাৰত বানপানী হ'লে 1000 কোটি পেকেজ ঘোষণা কৰি দিয়ে, কিন্তু অসমত বানপানী হোৱাৰ লগে লগে তেওঁলোকে অকল কেৱল 100 কোটি 200 কোটি সীমাবদ্ধ। এই কথাখিনি আপুনি চাওক যে হাজাৰ হাজাৰ কোটি টকা আমি অসম চৰকাৰে, অসমে ৰাজহ দি আছে ভাৰত চৰকাৰ, তাৰপিছত অসমীয়াৰ অৱস্থা এনেকুৱা। আৰু এই যি বিভাগটো মন্ত্ৰী এটা বিভাগ আছে, বিভাগটো কোনো কাম নাই, লগতে মন্ত্ৰীজনৰ কোনো কামেই নাই। তেওঁ কেৱল মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাৰ বাবে তেওঁ মন্ত্ৰী দায়িত্ব লাভ কৰি আছে। এইজন মন্ত্ৰীয়ে ইয়াত আহি পৰিদৰ্শন কৰি যোৱাৰ পিছত ইয়াত বিজ্ঞানসন্মতভাৱে কিয় ব্যৱস্থা ল'ব নোৱাৰিলে, কিয় খিলঞ্জীয়াসকলৰ ভৱিষ্যতক নিৰাপত্তা দিব নোৱাৰিলে? আৰু এই BJP চৰকাৰখনে জাতি মাতি ভেটি কথা কয়।
কোনটো জাতি কোনটো মাটি আৰু কাৰ ভেটি কথা কৈ আছে তেওঁলোকে। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ জাতি মাটি নাইকিয়া হৈ গৈছে। আৰু এটা কথা, ইয়াত যিজন সাংসদ আছে, তেওঁ প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেওঁ ইয়াত আহিবলৈ তেওঁ সময় নাই পৰিভ্ৰমণ কৰিবলৈ। আচলতে তেওঁলোকে ইয়াৰ দায়িত্ব নুবুজে, তেওঁলোক কেৱল ৰাজনীতি কৰি দিবলৈ মনা কৰিছো। আমি সকলোকে আহ্বান জনাইছো, সকলো ৰাজনীতি দলকে আপোনালোকে কৰদগীৰ সমস্যাক আৰু অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগিব, অন্যথা কিন্তু এটা কথা স্পষ্ট, ইয়াৰ বাবে ৰাজনৈতিকভাৱে কিন্তু খিলঞ্জীয়া মানে আপোনালোকক প্ৰত্যুত্তৰ দিব আৰু ইয়াত কৰদগীত অহা জনপ্ৰতিনিধিসকলে কিন্তু ৰাইজৰ ৰোষত পৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব।